ডিএমই ৰিটেন এক্সাম সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ নোটিছ পাব্লিছ হৈছিলে। ইয়াতে টোটেল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ মুঠ পদৰ সংখ্যা আছিলে 2008টা। তো তাৰ ভিতৰত যিখিনি ষ্টাফ নাৰ্ছৰ পদ আছিলে সেই পদখিনিৰ কাৰণে ইতিমধ্যে ৰিটেন এক্সামৰ এডমিট কাৰ্ড ডাউনলোড ষ্টাৰ্ট হৈছে 27 জানুৱাৰী 2024ৰ পৰা। এক্সামটো অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী 2024। তো যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই তো তেওঁলোকে মই যিটো অফিচিয়েল ৱেবছাইটৰ লিংক হয় এডমিট কাৰ্ড ডাউনলোডৰ বাবে সেই লিংকটো দি দিম, তাত গৈ পেলাই লগ ইন কৰিব আৰু নিজৰ কল লেটাৰ্ছ বা এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। ইয়াতে মেডিকেল কলেজবিলাক আছিলে নলবাৰী মেডিকেল কলেজ, পিছতে নগাঁও, তিনিচুকীয়া, কোকৰাঝাৰ, নলবাৰী এইকেইখন মেডিকেল কলেজৰ যিখিনি ষ্টাফ নাৰ্ছ পোষ্ট আছিলে অকল সেই পোষ্টখিনিৰ কাৰণেহে এই ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী 2024ত। আৰু যিখিনি গ্ৰেড 3 নন টেকনিকেল পোষ্ট বা টেকনিকেল পোষ্ট আছিলে লগতে গ্ৰেড 4ৰ পোষ্টবিলাক কেতিয়া এক্সাম অনুষ্ঠিত হ'ব এই সম্পৰ্কে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। সেই নটিফিকেশ্যনবিলাক আহিলে আপোনালোকক জনাম। তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ লিংকটোত যাব। ৱেবছাইটৰ লিংকটোত যোৱাৰ পিছত ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা ইউজাৰ নেমটো দিব, নেক্সট পাছৱৰ্ডটো দিব, দি পেলাই লগ ইন কৰি দিব। আৰু যদি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ডটো পাহৰি গৈছে তেনেহ'লে ফৰৱাৰ্ড পাছৱৰ্ডত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এইদৰে আহিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি দিব, দি পেলাই ৰিটাইপ পাছৱৰ্ড কৰি দিলে আপোনাৰ পাছৱৰ্ডটো লাভ কৰিব মোবাইল নাম্বাৰত। ঠিক আছে, এইদৰে আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব আৰু সকলো আপডেটছ লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।